গৰাকীক সাংবাদিক আমাৰ সৈতে আছিল সমান্তৰালভাৱে আমি দিল্লী পৰিস্থিতি সন্দৰ্ভতো পাতিলো যে কিছু বৰ্তমান তাত স্থিৰ হৈছে কিন্তু তথাপিও দিল্লীত যেহেতু বাসিন্দা আমি কেইবাগৰাকীও অসমীয়াক আমি হেৰুৱালো তথাপিও বৰ্তমান সুস্থিৰ হৈ আহিছে বুলি জানিব পৰা গৈছে কিন্তু সুস্থিৰ হৈ আহিলেও আমি ঢিলাই দিলে নহব আমি সাৱধান হৈ থাকিবই লাগিব ঠিক তেনেধৰণে আমি গুৱাহাটীৰ যিসমূহ নতুন নিৰ্দেশাৱলী তাৰ ওপৰতো আমি পাতিলো কাৰণ প্ৰতিদিনাখনে সংবাদমেল যোগে আয়ুক্ত বা আৰক্ষী আয়ুক্ত হওক বা উপায়ুক্ত হওক এই কথা জনাই আহিছে গতিকে সকলোবোৰৰ মাজত এটাই কথা আছে সেয়া হৈছে সাৱধানতা আৰু লগতে কোভিড সম্পৰ্কীয় সজাগতা আমি আজি দিনটোতো আন দিনাৰ দৰে আমি চিকিৎসকৰ সৈতে সংযুক্ত হ'ম ডক্টৰ সিদ্ধাৰ্থ গোস্বামী আমাৰ সৈতে সংযুক্ত হৈ আছে স্বাগতম জনাইছো ডাঙৰীয়া আমাৰ অনুষ্ঠানলৈ নমস্কাৰ আপুনি সুৰক্ষিত হৈ আছে নিশ্চয় ঠিকে আছে চাগে আছো ঠিকে আছো বৰ্তমান যেটো পৰিস্থিতি আমি তাৰ ওপৰতে আলোচনা কৰিম আৰু তাৰ মাজত দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোত আমাৰ হাতলৈ অহা তথ্য অনুযায়ী আজি কিছু পৰিমাণে কম হোৱা বুলি জানিব পৰা গৈছে অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে আমি যি ধৰণে বাঢ়ি গৈছিলে সেই তাৰ ক্ষেত্ৰত অকমান এটা স্থিৰ পৰিস্থিতিলৈ আহিছে নেকি আমি অকমান তাৰ ওপৰত জানিম ডাক্তৰ হিচাপে অফিচিয়েল ষ্টেটিষ্টিক্স যিখিনি আছে সেইখিনি ইমান নাজানো কিন্তু যোৱা 3-4-5 দিন মানৰ পৰা আমাৰ হস্পিটেলত আমি মন কৰিছো যে প্ৰথমতে যেনেকে বেড পাবলৈ খুব মাৰামাৰি এটা চলিছিলে সেই বস্তুটো যেন অলপমান আগতকে কম হৈছে পেশেন্ট এজনে বেড এখন খুলিলে আমি সহজে দিব পাৰিছো আইসিইউ হওক বা ৱাৰ্ডতে হওক গতিকে হয় আমাৰো অকমান লাগিছে যে কিজানি অলপমান কমিছে এই যে যেটো কমিছে ডাঙৰীয়া গোস্বামী ডাঙৰীয়া আমি এইখিনতে আপোনাৰ জৰিয়তে আমি এই কথাটোই আনিব বিচাৰিছো যে আমি আৰু কিমান সজাগ হৈ থাকিলে আসলতে আমি ৰোধ কৰিব পাৰিম অৰ্থাৎ এই যে এটা কথা আহি গৈছিলে প্ৰথম অৱস্থাত এনেকুৱা লাগিছিলে যে কোভিড মানে মৃত্যু বা ৰাইজৰ মাজত এতিয়াও সেই প্ৰশ্নটো আহে যে কোভিড মানে মৃত্যু কিন্তু যিসকল লোক আমি হেৰুৱাইছো তেওঁলোকে অন্যান্য ৰোগতো আক্ৰান্ত আছিলে এই গোটেই কথাখিনি আপুনি স্পষ্টভাৱে যদি আমাৰ ৰাইজক আমাৰ দৰ্শকসকলক জনায় নিশ্চিতভাৱে তেওঁলোকৰ সুবিধা হ'ব আৰু অলপমান এই পেনিক সিচুৱেশ্যনটোৰ পৰা তেওঁলোকে হাত সাৰিব পাৰিব বুলি ভাবো মই সময় দিছো আপোনাক বহুখিনি চাওক আপুনি যেটো খুদিছে সেই প্ৰশ্নটোৰ উত্তৰটো ইমান সহজ নহয় ইয়েস সজাগতা আমি ডেফিনেটলি মেইনটেইন কৰিব লাগিব এতিয়াও মই কওঁ যে হ্যান্ড ওয়াশিং সোশ্যাল ডিস্টেন্সিং আৰু ওয়েৰিং অফ মাস্ক এই তিনটাই সবতচাই ইম্পৰ্টেন্ট এইকেইটা যদি আমি ফলো কৰোঁ তেতিয়াহ'লে নিজকে আমি বচাই ৰাখিব পাৰোঁ আৰু আনকো ইনফেক্ট কৰা চান্সটো ডেফিনেটলি কমাই ৰাখিবলৈ পাৰোঁ এইকেইটা যদি ভালকে ফলো কৰা যায় তেতিয়াহ'লে এতিয়া যেনেকৈ কমিছে আগলৈকেও তেনেকৈ কমি যাব লকডাউন বা ৰেষ্ট্ৰিকশ্যন যোনবিলাক গভৰ্ণমেণ্টে দিবলগীয়া হৈছে সেইবিলাকৰ নিডটো ডেফিনেটলি কমি আহিব নিশ্চয় গতিকে সেইখিনি সময়ত আমি আসলতে এতিয়া আৰু এটা কথালৈ আহোঁ আমি মাস্ক পৰিধান কৰা বা সজাগতা বেছ ছ'চিয়েল ডিষ্টেন্সিং এই সকলোবোৰৰ কাৰণে আমি যদি চাওঁ যে আজি বিগত কেইবাদিনৰ পৰাও আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে ৰাইজক বুজাবলৈ চেষ্টা কৰি আছে কিন্তু তথাপিতো দেখিবলৈ পোৱা গৈছে যে সেই সজাগতাৰ ক'ৰবাত নহয় ক'ৰবাত অভাৱ আছে তথাপিতো আমি কওঁ যে এতিয়া কেৱল আমি গুৱাহাটীৰ কথাই নকওঁ আমি সমগ্ৰ বিশ্বৰ কথালৈ নাহিলেও ৰাজ্যখনৰ কথা আমি পাতিব পাৰোঁ গতিকে পৰ্যাপ্ত পৰিমাণৰ সুবিধা চিকিৎসা সেৱাৰ সুবিধাৰ লগতে ভেকচিনেশ্যনৰ যিখিনি কথা আহি পৰিছে আমি কিছু কথা সেই সন্দৰ্ভত জানিম বিশেষকৈ টিকাকৰণৰ ক্ষেত্ৰত সজাগতাৰ ক'ৰবাত নহয় ক'ৰবাত এতিয়াও অভাৱ আছে নেকি মই সেই প্ৰশ্নটো আপোনাৰ পৰা জানিব বিচাৰিম উত্তৰ হিচাপে ভেকচিনেশ্যন ইজ আ মাষ্ট ডেফিনেটলি ল'ব লাগে সকলোৱে দুটা শ্বট লোৱাৰ পিছত কিছু মানে আমি প্ৰটেকশ্যন এটা পাম এটা কথা হয়তো জেনেৰেল পাব্লিকে খুব এটা নাজানিব পাৰে বা মিসকনচেপশ্যন এটা থাকিব পাৰে ভেকচিন ল'লেই যে ছেকেণ্ড টাইম কোভিড নহ'ব সেইটো নহয় ভেকচিনৰ উদ্দেশ্যটো হৈছে যাতে ছেকেণ্ড টাইম কৰোণা হ'লে তাৰ চিভিয়াৰিটিটো কিছু পৰিমাণে কম কৰিব পাৰি গতিকে যিজন পেচেণ্ট হয়তো নৰ্মেলি আইচিউত গুচি গ'ল হয়তো মাইল্ড কেছ হিচাপে ৱাৰ্ডত বা ইভেন হোম কোৱাৰেণ্টাইনত থাকি পেলাই ভাল হৈ গুচি যাব পাৰে উদ্দেশ্য হৈছে সেইটো গতিকে ভেকচিনেশ্যন যিমান আমি ৱাইড স্প্ৰেড মেনাৰ তাত কৰিব পাৰোঁ সিমানে ভাল যিসকলে ভয় কৰি আছে যে কাবাৰ ডায়েবেটিছ আছে কাবাৰ কিডনিৰ বেমাৰ হৈ আছে বা কাবাৰ হাৰ্টৰ বেমাৰ হৈ আছে 3-4মান মেডিচিন খাবলগীয়া হৈ আছে সেইটো কাৰণে ল'ব পাৰিম নোৱাৰিম কেইবাটাও আমি ফোন কল পাওঁ আমি বুজাওঁ যে তেওঁলোককহে প্ৰটেকশ্যনটোৰ দৰকাৰ খুব বেছি
গতিকে য়েছ ভেকচিনেশ্যন ল'ব লাগে আৰু 2টা শ্বট ভালকৈ ল'ব লাগে আৰু এটা কথা আমি যে কৈ থাকোঁ এতিয়া ধৰি লওক এনেকুৱা হৈছে যে সাধাৰণ এটা জ্বৰ বা সাধাৰণ কাফ প্ৰব্লেম এটা হৈ আছে ধৰি লওক কিন্তু আমি ভাবিছোঁ যে এইটো সাধাৰণ কাফ আমি গাৰ্গল কৰিলে বা কিবা কৰিলে আমাৰ ভাল হৈ যাব যাৰ কাৰণে আমি টেষ্ট কৰা কথাটো ভবা নাই কিন্তু তাৰপাছত যদি আমি সজাগ হৈ পেলাই টেষ্ট কৰিবলৈ গৈছোঁ টেষ্ট কৰাৰ পাছত পজিটিভ ওলোৱাৰ পাছতে হঠাৎ অক্সিজেনৰ চিচুৱেশ্যন কম বেছি কথা আহি পৰে এই কথাখিনি অকণমান যদি বুজাই দিয়ে আপুনি এই বতৰত কাবাৰ যদি চৰ্দি জ্বৰ হৈছে তেতিয়াহ'লে আমি প্ৰথমতে কোভিড বুলিয়ে ভাবিব লাগে আৰু যিমান সোনকালে পাৰোঁ নিজকে টেষ্ট কৰি পেলাই পজিটিভ বা নেগেটিভ সেই বস্তুটো জনাটো উচিত এইটো হ'লে অন্ততঃ আমাৰ মনত এটা থাকিব যে অক্সিজেনটো আমি চেক কৰি থাকিব পাৰোঁ দৰৱ যিখিনি আছে ডক্তৰ এজনক সুধি পেলাই আমি সেইখিনি আৰম্ভ কৰিব পাৰোঁ যদি অক্সিজেনটো অকণমান কমি থকাৰ নিচিনা লাগে অকণমান আগতীয়াকৈ হস্পিটেলতে নিজকে ভৰ্তি কৰি পেলাই যিখিনি ট্ৰিটমেণ্ট লাগে বা অক্সিজেন ল'বলগীয়া আছে সেই বস্তুখিনি আমি ল'ব পাৰোঁ বহুত আমি দেখিছোঁ যোনে ভয়তে টেষ্ট কৰা নাই অক্সিজেন চিলিণ্ডাৰ কিনি পেলাই ঘৰতে লৈছে আৰু তাৰপিছত খুব বেয়া অৱস্থাত আমাৰ হস্পিটেলত আহে মানুহে এইটো মনত ৰাখিব লাগিব যে অক্সিজেন ইজ নট দ্য ট্ৰিটমেণ্ট যিজন পেচেণ্টক অক্সিজেন দিবলগীয়া হয় অক্সিজেনৰ লগত তাৰ বাহিৰেও আৰু বহুত ট্ৰিটমেণ্ট দিবলগীয়া আছে সেই বস্তুখিনি আমি ঘৰত কৰিব নোৱাৰোঁ ডক্তৰ এজনক কনচাল্ট কৰি হস্পিটেলত অহাটো উচিত নিশ্চয় হস্পিটেলত কিন্তু এতিয়া যে 50 ব্যক্তিকহে চিকিৎসাৰ কথা চিকিৎসাধীন হৈ থকাৰ কথা এটা কোৱা হৈছে তাৰ বাকীখিনি হোম আইচলেশ্যন আৰু হোম আইচলেশ্যনতো এতিয়া এটা ভয় সোমাই গৈছে যে অক্সিজেনৰ অভাৱ বা এনেকুৱা ধৰণৰ কিছু পৰিস্থিতিৰ মুখামুখি হ'ব লগা হৈছে হোম আইচলেশ্যনত থকা ৰোগীসকলেও যাৰ কাৰণে তেনেকুৱা ধৰণৰ এটা ভয় আহি পৰিছে আৰু এটা কথা এইখিনিতে আপোনাৰ পৰা জানি থ'ম মই একেলগে আপোনাক প্ৰশ্নটো কৰোঁ যে ধৰি লওক ফাৰ্ষ্ট মোৰে হৈছে ধৰি লওক মই তেনেকুৱা ধৰণৰ অনুভৱ এটা কৰি আছোঁ কিন্তু মই নৰ্মেলি ঘূৰা পকা কৰি আছোঁ মই খাব পাৰিছোঁ মই ভালকৈ উশাহ লৈ আছোঁ এদিন দুদিন গৈছে মই ঘৰতে অকণমান সাৱধান হৈছোঁ বাকীখিনি মানুহৰ পৰা দূৰত আছোঁ 3 দিন গৈছে 4 দিন গৈছে এনেকুৱা কথা থাকে নেকি যে সময় বাঢ়ি যোৱাৰ লগে লগে মোৰ শৰীৰ বেয়া হৈ আহিব বেছিকৈ আৰু 5-6 দিনৰ ভিতৰত মোৰ আৰু অৱনতি ঘটিব এনেকুৱা ধৰণৰ কথা থাকে নেকি মানে এই যে পিৰিয়ডটো এই পিৰিয়ডটো কিমান সময়লৈকে তেনেকুৱা ধৰণৰ কথা এটা থাকে বাৰু হয় আমি যিমানখিনি শুনো যে অমুকৰ মৃত্যু হৈছে বা তমুকক ভৰ্তি কৰিবলগীয়া হৈছে অক্সিজেন দিবলগীয়া হৈছে এইবিলাক আমি মনত ৰাখিব লাগিব এতিয়াও টোটেল ইনফেক্টেড পাৰ্চনছৰ খুব সৰু পাৰ্চেণ্টেজ এটাহে গতিকে সকলো মানুহৰে যে কোভিড হোৱাৰ লগে লগে একদম অক্সিজেন ডাউন হৈ পেলাই হস্পিটেলত আইচিউত লৈ যাব লাগিব সেই কথাটো মিছা আৰু এটা কথা আমি কোভিডত দেখোঁ যে বেছিভাগতে প্ৰথম সপ্তাহটোত কোনো তেনেকুৱা ধৰণৰ প্ৰব্লেম নাহে 5 দিন বা 6 দিন মানৰ পিছত লাহে লাহে প্ৰব্লেমবোৰ আৰম্ভ দিব পাৰে নিদিবও পাৰে বেছিভাগৰ নিদিয়ে কিন্তু যাৰ হয়তো অলপমান বেছিকৈ হৈছে হস্পিটেলত আহিবলগীয়া হৈছে সেই পেচেণ্টবিলাকত আমি দেখিছোঁ যে ছেকেণ্ড উইকৰ সময়ত চবতছে ক্ৰিটিকেল সময়টো আহে গতিকে হোম আইচলেশ্যনত থকা যোনবিলাক পেচেণ্ট তেওঁলোকক আমি কওঁ যে ঢিলাই দিব নালাগে ৰিলেক্স কৰিব নালাগে অক্সিজেন চেচুৰেশ্যনটো চাই থাকিব লাগে কিবা যদি প্ৰব্লেম পায় আগতীয়াকৈ নিজকে হস্পিটেলত লৈ যোৱাটো ভাল নিশ্চয় ডাঙৰীয়া আপুনি থাকক আমাৰ সৈতে আমি বিৰতিৰ এটা সময় হৈছে বিৰতি ল'ম বিৰতিৰ পাছত পুনৰ আমি কিছু কথা পাতিম সাৱধানতাৰ কথা পাতিম শিশুসকলৰ কথা পাতিম কিন্তু এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় বিৰতিৰ পাছত উভতি আহিছোঁ আৰু ইতিমধ্যে আমি পাতি আছোঁ কোভিড সন্দৰ্ভত কাৰণ এফালে যদি সজাগতা বা সাৱধানতাৰ কাৰণে প্ৰশাসনে বিশেষ ব্যৱস্থা লৈছে সিফালে কিন্তু আমাৰ নিজৰো কিছু দায়িত্ব আছে আমি যদি নিজে সাৱধান নহওঁ নিজে সজাগ নহওঁ তেতিয়াহ'লে এনেধৰণৰ বিপদৰ সন্মুখীন আমি হ'বই লাগিব গতিকে এইবাৰ যিহেতু ডাবল মিউটেণ্টৰ কথা কৈ থকা হৈছে গতিকে আমি আৰু অধিক সাৱধান হ'ব লাগিব গতিকে লক্ষণসমূহ কি হ'লে আমি চিকিৎসকৰ সৈতে পৰামৰ্শ লোৱা খুবেই বেছি প্ৰয়োজনীয় আমি যে ঢিলাই দিব নালাগে সকলোবোৰ আমি আলোচনা কৰি আছোঁ আমাৰ সৈতে ডক্টৰ সিদ্ধাৰ্থ গোস্বামী আছে পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ এইবাৰ সাধাৰণতে ডক্টৰ দেখিবলৈ পোৱা গৈছে যে লাং ইনফেকশ্যন অলপ বেছি হৈছে লাং ইনফেক্ট হৈছে
প্ৰায়খিনি মানুহৰ আমি দেখিবলৈ পাইছোঁ তাৰোপৰি আৰু এটা পইণ্ট পোষ্ট কোভিডৰ কিছু কথা আহি পৰিছে 2 নম্বৰ 3 নম্বৰ যদি লাং ইনফেক্ট হয় তেতিয়াহ'লে পাছলৈ কোভিড হৈ যোৱাৰ পাছত যেতিয়া সুস্থ হৈ উঠিম আমি তেতিয়া ৰিপেয়াৰ হয় নে নহয় এইখিনি কথা কিছু জানিব বিচাৰিম এতিয়াও বেমাৰটো যথেষ্ট নতুন হৈ আছে এতিয়ালৈকে আমি যিমান পেশেন্ট দেখিছোঁ বেছিভাগৰে একিউট প্ৰেজেন্টেশনৰ সময়ত আমি পাইছোঁ লং কোভিড বুলি যেটো আপুনি কৈছে বা পোষ্ট কোভিড সিকুৱেলি যোনবিলাক থাকে বিশেষকৈ লাং ৰিলেটেড যোনবিলাক লং টাৰ্ম কমপ্লিকেশনছ হয় সেইবিলাক এতিয়াও আমি বুজিবলৈ ট্ৰাই কৰি আছোঁ কিছুখিনি পাইছোঁ হয়তো আগলৈকে আৰু বুজিম এতিয়ালৈকে আমাৰ লিমিটেড এক্সপিৰিয়েন্স যেটো হৈছে যোনবিলাক পেশেন্টৰ একিউট প্ৰেজেন্টেশনৰ সময়ত লাং ডেমেজটো অকমান বেছি হয় আৰু সিটি স্ক্যান কৰিলে হেতু আমি বুজিবও পাৰো তেওঁলোক পেশেন্টৰ ৰিকভাৰি সময়টো অকমান দীঘল হয় আৰু লং টাৰ্ম কিবা এটা যে পাৰ্মানেন্ট লাঙৰ ওপৰত এটা এফেক্ট পৰিব বা লিমিটেশন এটা থাকিব সেই বস্তুটোৰ চান্সটোও বেছি কিন্তু ইন্ডিভিজুৱেল টু ইন্ডিভিজুৱেল যথেষ্টখিনি ভেৰিয়েশন থাকে আমি অকমান সিভিয়াৰ লাং ডেমেজ থকা পেশেন্টকো দেখিছো যে 2 মাহৰ ভিতৰতে খুব ধুনিয়াকে তেওঁ নিজৰ লাইফটো আকৌ ৰিজিউম কৰিব পাৰিছে কিছুমান অলপ কম ডেমেজ থকাও দেখিছো যে যথেষ্ট এটা ফাংশনাল লিমিটেশন হৈছে গতিকে এটা এনেকুৱা ধৰণৰ টেষ্ট বা এনেকুৱা ধৰণৰ এটা টুল যেটো আমি ইউজ কৰি প্ৰেডিক্ট কৰিব পাৰো যে কোনজন মানুহৰ কিমান লাং ডেমেজ হলে আগলৈকৈ গৈ 6 মাহ এবছৰ 2 বছৰৰ পিছত কিমান এটা লিমিটেশন থাকিব সেই বস্তুটো এতিয়া ওলোৱা নাই হয় এতিয়া অৰ্থাৎ এক প্ৰকাৰ ক'বলৈ গ'লে যেহেতু নতুন আমি পূৰ্বতেও যেহেতু 2020ৰ যেটো কোভিড আছিল সেই সময়ত আমি প্ৰায়ভাগ এচিম্পটমেটিক দেখিবলৈ পাইছিলোঁ আৰু সেইখিনি সময়তো সম্পূৰ্ণৰূপে চিকিৎসাৰ ক্ষেত্ৰখনৰ কাৰণেও নতুন আছিল তেতিয়া লক্ষণবোৰ কিছু বেলেগ আছিল এবাৰ লক্ষণবোৰ কিছু বেলেগ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ দেখিবলৈ পোৱা গৈছে যে সাধাৰণতে পোষ্ট কোভিডৰ যেটো কথা আহি পৰিছে পূৰ্বতেও আছিল কিন্তু এইবেলেও কিছু কিন্তু এই ক্ষেত্ৰত চিন্তনীয় বিষয় হৈ পৰিছে Yes, definitely হৈছে যোৱাবাৰ আমি যোনবিলাক কোভিড দেখিছিলোঁ সেইটোৰ কম্পেৰিজনত এইবাৰ আমি নিউমোনিয়া তাৰমানে লাং ইনভলভ কৰা পেশেন্টছ যথেষ্টখিনি বেছি দেখিছোঁ আৰু তেওঁলোক পেশেন্টে ডিসচাৰ্জ হোৱাৰ পিছতো যথেষ্ট কমপ্লিকেশনছ ভুগিছে আমাৰ লগত আছে অকল অক্সিজেন ৰিকুৱাৰমেন্ট বুলিয়ে নহয় অক্সিজেন যাৰ গুছি গৈছে তেওঁলোকৰো আমি দেখা পাইছোঁ যে হয়তো খুচুচ কাৰিলে ভাগৰ বেছি লাগে নিজৰ কামখিনি নিজে ভালকে কৰিবলৈ পৰা নাই সেই তেনেকুৱা ধৰণৰ ফাংশনাল লিমিটেশন ডেফিনেটলি আছে আৰু সমাৰ ৰখি দিলে কি জানি ভাল পাব সেই বস্তুটো নাজানো বডিৰ নিজৰ এটা ৰিব আৰু এইবেলে আৰু এটা ডক্টৰ আমি দেখিবলৈ পাইছো যে যিখিনি ইয়াং জেনাৰেশন তেওঁলোকৰ বয়স ধৰিলক আপুনি 40 হোৱা নাই বা 40 খুব কম 40 হোৱা ঠিক তেনে 35 হওক 22 26 এনেকুৱা ধৰণৰ যেটো এজৰ লৰা ছোৱালী আছে তেওঁলোক খুব সোনকালে তেওঁলোকৰ লগত তেওঁলোকক সংক্ৰমণ হৈছে বা তেওঁলোক এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে আৰু সংক্ৰমণ কেৱল হোৱা বুলিয়ে নহয় তেওঁলোক খুব মাৰাত্মকভাৱে প্ৰভাৱ পৰিছে তেওঁলোকৰ সেই তাৰ ভিতৰত লাং ইনফেকচনে হওক বা অক্সিজেনৰ কথা আহি পৰক আৰু আমি দেখিছো ডিউৰেশনটো খুব কম ধৰিলক তেওঁলোকৰ যদি আজি ধৰা পৰিছে 7 দিনৰ ভিতৰত ইমান বেছি ডেভেলপ হৈ গৈছে বডিটোত ইমান বেছি ধৰণে সংক্ৰমণ হৈছে যে হস্পিটেল বা চিকিৎসালয়লৈ নোযোৱাকে হোৱাই নাই এটা মানে হোম আইসোলেশনৰ সলিউশন ওলোৱাই নাই হয় কাৰেক্ট এবাৰ আমি বহুত মানুহ দেখা পাইছো যে লেছ দেন 40 ইয়াৰ্স খুব এক্সটেন্সিভ লাং ইনভলভমেন্ট হৈছে সোনকালে হস্পিটেলত আমি অক্সিজেন এডমিনিষ্টাৰ কৰিব লগা হৈছে ৰেমডেছিভিৰ ষ্টেৰইডছ ব্লাড থিনাৰ যোনবিলাক আমি ইউজ কৰোঁ সেইবিলাক ভালকে ইউজ কৰাৰ পিছতো হয়তো ভেন্টিলেটৰ দিব লগা হৈছে আৰু কিছুখিনি পেশেন্টৰ ডেফিনেটলি মৃত্যুও হৈছে আমি গোটেইখিনি কৰাৰ পিছতো সেইবিলাক আমি প্ৰিভেন্ট কৰিব পৰা নাই এইটোৰ কোনো সহজ আনসাৰ নাই কিন্তু যিমানখিনি আমি বুজো যে ইয়াং পিপল উইল অলসো হ্যাভ আ ভেৰি ষ্ট্ৰং ইমিউন ৰেসপন্স কোভিডত এটা হৈছে যে কোভিড ভাইৰাছে বডিটো কিমানখিনি ড্যামেজ কৰে আৰু এটা হৈছে যে ভাইৰাছৰ এগেইনষ্টে ফাইট কৰিবলৈ আমাৰ নিজৰ যেটো ইমিউন সিস্টেম থাকে সেই ইমিউন সিস্টেমটোৱে ভাইৰাছটোক মাৰিবলৈ যাওঁতে নিজৰ বডিকে কিমান ড্যামেজ কৰে কোলাটেৰাল ড্যামেজ যেটো সেই ইমিউন সিস্টেমটো ইয়াং মানুহত বেছি হ'ব আৰু খুব ৰবাস্ট ষ্ট্ৰং ইমিউন ৰেসপন্স এটা যদি হয়
ইমিউন মিডিয়েটেড ডেমেজ টু দ্য ওন বডি বেছি হ'ব এনেকুৱা ধৰণৰ আমি সেই ইয়াং পেচেণ্ট পাইছোঁ বোধ কৰোঁ তেওঁলোকৰ খুব ষ্ট্ৰং ইমিউন ৰেছপন্স এটাৰ কাৰণে ডেমেজটো বেছি হৈছে যিটো আমি মেডিচিন গোটেইখিনি দিও আমি ভাল কৰিব পৰা নাই আচ্ছা খুব বেছি ইমিউন চিষ্টেমৰ কাৰণে যোনবিলাক ইয়াং হয় তেওঁলোকৰ কোনো বেমাৰ নাথাকে নৰ্মেল যিকোনো এটা ইনফেকশ্যনৰ কাৰণতে ইমিউন ৰেছপন্স এটা মাউণ্ট কৰাটো নৰ্মেল যদি এই ইমিউন ৰেছপন্সটো ষ্ট্ৰংগাৰ দেন নৰ্মেল হয় তেতিয়াহ'লে নিজৰ বডিৰ টিস্যুখিনিয়ে কিছু পৰিমাণে ডেমেজ হ'ব পাৰে ভাইৰাছ এছ'চিয়েটেড ডেমেজ যিখিনি আছেতো আছেই তাৰ উপৰিও যদি নিজৰ বডিটোকে নিজে ডেমেজ কৰে তেতিয়াহ'লে আমি কৰিব নোৱাৰোঁ আমি ষ্টেৰইডছ দিওঁ যিটোৱে কিছু পৰিমাণে এই ইমিউন ৰেছপন্সটো অকণমান ছাপ্ৰেছ কৰিব পাৰে কিন্তু এবাৰ যদি ডেমেজটো অলৰেডি হৈ গৈছে তাৰপিছত ডেমেজটো ঘূৰাই অনাটো অকণমান টান ফাৰ্ডাৰ ডেমেজ হয়তো আমি প্ৰিভেণ্ট কৰিবলৈ পাৰিছোঁ কিন্তু অলৰেডি হৈ যোৱা ডেমেজখিনি ঘূৰাই অনাটো টান হৈ যায় আৰু এটা কনফিউজন মই আঁতৰাব বিচাৰিছোঁ এতিয়া ধৰি লওক এবাৰ দেখিবলৈ পোৱা গৈছে ৰেপিড এণ্টিজেন টেষ্টতো পজিটিভ নাই ওলোৱা ধৰি লওক নিগেটিভে ওলাইছে RT-PCR নিগেটিভ ওলাইছে কিন্তু পাছত আকৌ চিটি স্কেন কৰোঁতে পজিটিভ ওলাই গৈছে গতিকে এই বহুতখিনি এইবেলি ডাবল মিউটেণ্টৰ ক্ষেত্ৰত বহুত কনফিউজন হোৱা নাইনে বাৰু ডক্টৰ গোটেই ছিষ্টেমটোতে এইবাৰ ক'ভিডটো এনেকুৱা ধৰণৰ হৈ পৰিছে যে কনফিউজন আঁতৰাই নাই তাৰমানে এইটোৰ পাছত এইটোকে হৈছে মানে যথেষ্ট কনফিউজন হৈছে আৰু সবে যিটো ভাবে যে ডাবল মিউটেণ্টটোৰ কাৰণে এনেকুৱা এটা মিউটেশ্যন আমাৰ বডিত সোমাই গৈছে যে চিটি স্কেনত ক'ভিডৰ নিচিনা গোটেই ডেমেজ পাইছোঁ অথচ ৰেপিড এণ্টিজেন বা RT-PCR টেষ্টে ভাইৰাছটো ধৰা পেলাব পৰা নাই কিছু পাৰ্চেণ্টেজত ডেফিনেটলি এইটো হয়তো ট্ৰু হ'ব পাৰে কিন্তু মোৰ কমনলি আমি যিটো দেখিছোঁ যে হয়তো টেকনিচিয়ানজনৰ বা মানুহজনৰ চেম্পলটো লওঁতেই ভুল হৈছে যদি চেম্পলটো লোৱাই নাই ভালকৈ তেতিয়াহ'লে নেগেটিভ আহিব পাৰে সেইটো কাৰণে বহুত ক্ষেত্ৰত আমি ৰেপিড টেষ্ট আৰু একেটা পেচেণ্টৰে RT-PCR আমি ডিছক্ৰিপেঞ্চি দেখা পাইছোঁ আৰু এটা এইবাৰ আমি প্ৰব্লেম পাইছোঁ যে যিহেতু বহুত মানুহৰ মনত এটা ভয় এটা সোমাই গৈছে গতিকে জ্বৰ হোৱাৰ পিছদিনাখনেই তেওঁলোকে টেষ্ট কৰি পেলায় ৰেপিড টেষ্ট বা RT-PCR জেনেৰেলি পজিটিভ আহিবলৈ 3 দিনমান বা 5 দিনমান ৰখি পেলাই টেষ্টটো কৰাটো উচিত তেতিয়া পজিটিভ হোৱা চান্সটো বেছি গতিকে কোনোবাই যদি প্ৰথম দিনাখনেই টেষ্ট কৰি পেলাই নেগেটিভ পাইছে পিছত হয়তো পজিটিভ হ'ব পাৰে হয় নিশ্চয় ধন্যবাদ জনাইছোঁ ডক্টৰ সিদ্ধাৰ্থ গোস্বামী আপুনি আমাক এইখিনি সময় দিলে আৰু বহুখিনি কথা জানিবলগীয়া আছিলে সেইখিনি আমি খুব সুন্দৰভাৱে স্পষ্টভাৱে জানিলোঁ আপোনাক বহুত বহুত ধন্যবাদ আৰু এইখিনি হৈছে চমু বাণিজ্যিক বিৰতি